মই এইটো মোৰ কথা নহয়, মই কৈছোঁ এইটোত এই যিদিনাখন তালিকা উলিয়াইছিল সেই তালিকা উলিওৱাৰ পিছদিনাই টিভি মোবাইল বাতৰি কাকত সকলোতে এই বিষয়টো চৰ্চা হৈছিল আৰু তেওঁৰ তাত কৈছিল যে তেওঁৰ নিজৰ যি সম্পত্তি আচলতে লুকুৱাই ৰাখিছে পুত্ৰ পৰিবাৰৰ নামত আৰু তেওঁলোকৰ যদি সম্পত্তি সংযোগ কৰা হয় তেনেহ'লে এই 10জনীয়া তালিকাখনৰ তেওঁ প্ৰথম স্থান পাব বুলি অসমৰ ৰাইজে কৈছে আৰু মই সেই কথাটো আজি ৰাজহুৱাভাৱে কৈছোঁ। গতিকে এতিয়া অসমৰ ৰাইজে জানে মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে আমিনগাঁৱত সেই মাটিত স্কুলখন খুলিছে। আজি 4 দিন আগত কৈছে যে তেওঁলোকৰ মাটিৰ দাম বঢ়াৰ কাৰণেহে বাইলেন তেওঁলোকৰ মাটিৰ কাষেৰে লৈ গৈছে। বাগানৰ মাজেদি ৰাস্তা বনাই লৈ সেই ৰাস্তাৰ মাটি অধিগ্ৰহণ কৰি টকা আত্মসাৎ কৰা কৌশল তেওঁলোকেহে কৰিছে, আমিতো কৰা নাই নহয়। আমাৰ নেতা মাননীয় গৌৰৱ গগৈয়েও সিদিনা কৈছিল যে মোৰ দেউতা 15 বছৰ এইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু মোৰ নামত বা মোৰ মাৰ নামত এখনো বাগান কিনা নাই। কিন্তু আজি কি দেখিছোঁ, 4 বছৰ সম্পূৰ্ণ নহওঁতে তেওঁৰ পত্নীৰ নামত বাগান, পুত্ৰৰ নামত বাগান ইণ্ডাষ্ট্ৰী ক'ৰ পৰা হ'ল? মেজিক আছে নেকি? আলাউদ্দিনৰ চাকি পাইছে নেকি? গতিকে এইবিলাক দুৰ্নীতি আত্মসাৎ কৰিয়ে এই কৰা ধনৰ সংগ্ৰহৰ পৰিমাণ। ছাৰ লুটিছে নেকি অসমখনক? লুটিছে এইবিলাক আৰু কৈ থাকিব লগা কি কথাত আছে, কি প্ৰয়োজন আছে? মই কৈছোঁৱেই যে তেওঁলোকে যিমান ধন সংগ্ৰহ কৰিছে এই 4টা বছৰত তেওঁলোকৰ টকাৰ বা সম্পত্তিৰ ইণ্ডাষ্ট্ৰী নাইতো, কেৱল দুৰ্নীতি কৰিয়েই এই সম্পত্তিৰ পাহাৰ গঢ়িছে। সেই কথাটো সকলোৱে জানে, কেৱল ভয়তহে কোৱা নাই, ভয়ত কোৱা নাই। মানুহে ভাবে যে মই চাকৰি এটা কৰি আছোঁ, সাধাৰণভাৱে খাই লৈ আছোঁ, যদি মই এই কথাৰ প্ৰতিবাদ কৰোঁ মোক ক'ৰবালৈ ট্ৰেন্সফাৰ কৰিব, সেইটো ভয়। সেই ভয়তহে মানুহে মনে মনে আছে। যেতিয়া নিৰ্বাচন হ'ব তেতিয়া আপোনালোকে কেঁচি মন্ত্ৰীৰ প্ৰসংগ এটা উল্লেখ কৰিছে আপুনি। হয়, যিয়ে কাটো বুলি কৈ থাকে তাক কেঁচি মন্ত্ৰী কয়। আমি দেখোঁ সভাসমূহত যদি মহিলাক তেনেকৈ নকয় যে তোমালোকে বিজেপিৰ মিটিঙক নগ'লে তোমালোকৰ অৰুণোদয় কাটিম, বিশেষকৈ নলবাৰীত বিজেপিৰ মিটিঙক নগ'লে তোমালোকৰ ঘৰ কাটিম, এই কাটিম বুলি যাক যিয়ে কয় তাকে কেঁচি মন্ত্ৰী কয়। আৰু নলবাৰীত সেইটো হৈছে কাৰ নেতৃত্বত হৈছে? নলবাৰীৰ বিধায়ক বা মন্ত্ৰীগৰাকীৰ নেতৃত্বতে হৈছে। গতিকে তেওঁলোকৰ নামটোৰ যদি আপোনালোকে সেই নামটোৱে নাজানে কেনেদৰে হ'ব? গতিকে এই নামটো মই কৈছোঁ যে তেনেকুৱা ব্যক্তিসকলৰ নাম মই উচ্চাৰণ কৰি থাকিবলৈ ভাল নাপাওঁ। গতিকে আপোনালোকে এই কথাটো উলিয়াওক, মই কেঁচি মন্ত্ৰী কাক কৈছোঁ এই কথাখিনি ৰাইজক জনাওক, মই তেতিয়াহে শান্তি পাম। তোষামত নকৰিলে বিজেপিত সংস্থাপন নাপায় মুখ্যমন্ত্ৰীক ভাষণত কৈছে আপুনি। মোৰ অন্তৰত যিখিনি কথা আছে সেইখিনি কথা কৈছোঁ। তেওঁক কৈছিলোঁ যে আপোনাৰ লগত ভাল মানুহ নাই, তাৰ সাক্ষী 3জন DC, এগৰাকী বিধায়ক আছে, আজিও জীৱিত আছে। তেওঁক তোষামতকাৰীক ভাল পায়, সেই কথাটোকে কৈছোঁ। মই তেওঁক তোষামত কৰিব লগা কথা নাই নহয়। তেওঁ বিজেপিত কেতিয়া আহিছে? মই বিজেপি গঠন কৰিছোঁ। গতিকে মই তেওঁক তোষামত কৰি মোৰ কি স্বাভিমান হেৰাম নেকি? মোক নালাগে মন্ত্ৰিত্ব, নালাগে বিধায়ক, নালাগে চেয়াৰমেন। সেইকাৰণে চেয়াৰমেন মই এৰি দি আহিছোঁ, গাড়ী ঘূৰাই দিছোঁ, মইতো লৈ থকা নাই নহয়। আৰু বেলেগৰ কথা কংগ্ৰেছৰ কথা সোধক, এতিয়া কংগ্ৰেছৰ কথা সোধক। কংগ্ৰেছক কেনেদৰে আমি পঞ্চায়ত নিৰ্বাচনত আনিব পাৰোঁ সেই কথাটো সোধক। কংগ্ৰেছক 2026 চনত কেনেদৰে চৰকাৰ আনিবলৈ আমাৰ নেতৃবৃন্দই ৰণকৌশল ৰচিছে সেই কথাটো সোধক। আজি আমি হাজোত শ্বহীদ কৃষক দিৱস পালন কৰিছোঁ, কিন্তু আমাৰ ৰাজ্যিক সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়াই সেই পথৰ ঘাটলৈ গৈছে তাত কৃষকসকলক শ্ৰদ্ধাঞ্জলি জনোৱালৈ। গতিকে আমাৰ কথা সোধক, তেওঁলোকৰ কথাৰ প্ৰতি মোৰ বিশেষ অকণমান সুধিম যে ভৱেশ কলিতাকো নাই, মই এইটো মাৰিবই। সেইটো আজি অকল মোক তেনেকুৱা কৰিছে নেকি? ভৱেশ কলিতা কৰিছে নেকি? তেওঁ কংগ্ৰেছত থাকোঁতে কাক কৰা নাই? তাৰ ইতিহাস মানুহে পাহৰিছে নেকি? ৰিপুণ বৰাই পাহৰিব, গৌৰৱ গগৈ পাহৰিব তেওঁৰ পিতৃক কেনেদৰে টেনশ্যনত ভোগাইছিল, এইবোৰ কথা পাহৰিব। এইবিলাক মই আৰু ক'ব লগা কথাটো নাই। মই আপোনাৰ পৰা এতিয়া বিদায় লৈছোঁ।